হৰে কৃষ্ণ। আজি নিত্যানন্দ ত্ৰয়োদশীৰ তৃতীয় লানি আলোচনা আমি কৰিব বিচাৰিছোঁ। প্ৰথম লানি আলোচনাত নিত্যানন্দ প্ৰভুৰ প্ৰণাম মন্ত্ৰৰ সম্পৰ্কে আলোচনা কৰা হৈছিল আৰু দ্বিতীয় লানি আলোচনাত নিত্যানন্দ প্ৰভু কোন এই সম্পৰ্কে আলোচনা আৰম্ভ কৰা হৈছিল আৰু তাৰ পাছত আমি কৃষ্ণ প্ৰকাশ হিচাপে নিত্যানন্দ প্ৰভু আৰু কৃষ্ণৰ মাজত পাৰ্থক্যসমূহ আলোচনা কৰি আছিলোঁ আৰু এই লানি আলোচনাৰে তৃতীয় ভাগত আজি আমি কেইটামান আৰু পাৰ্থক্যৰ বিষয়ে আলোচনা কৰিম। নিত্যানন্দ প্ৰভুৰ আমি কোৱা হৈছিল তেওঁ হৈছে বৈভৱ প্ৰকাশ, কৃষ্ণৰ বৈভৱ প্ৰকাশ, অৰ্থাৎ যি প্ৰকাশত কৃষ্ণৰ বৰণ আৰু ভাৱ সলনি হৈ যায়। তো কৃষ্ণৰ এই প্ৰকাশত কেনেকৈ গাৰ বৰণ সলনি হয়, আমি জানো যে কৃষ্ণৰ যিটো গাৰ বৰণ সেইটো হৈছে ঘনশ্যাম, যিটো ভজনত কোৱা হৈছে বিভাবৰী শেষ আলোক প্ৰৱেশ। এই ভজনত কোৱা হৈছে নবীন নীৰদ ৰূপ মনোহৰ মোহন বংশী বিহাৰী। নবীন নীৰদ ৰূপ অৰ্থাৎ ব্লুইছ ৰেইন ক্লাউড, অৰ্থাৎ ক'লা ৰং কিন্তু নহয়। বহুতে কৃষ্ণক ক'লা বুলি কয়, কৃষ্ণ ক'লা নহয়, তেওঁ ব্লুইছ ৰেইন ক্লাউড, যিটো সংস্কৃতত ঘনশ্যাম বুলি কয়। সেয়া কৃষ্ণৰ মূল ৰূপ, মূল ৰং বৰণ। কিন্তু বৈভৱ প্ৰকাশত কৃষ্ণই গাৰ বৰণ সলনি কৰে। সেয়ে নিত্যানন্দ বা বলৰামৰ গাৰ বৰণ হৈছে শুভ্ৰ, গোৰা, সফেদ। আৰু এইটো উদাহৰণ দিয়া হৈছে ফ্ৰেছলি ফ্ৰম স্প্ৰিং ক্লাউড, অৰ্থাৎ বসন্তৰ সময়ত যেতিয়া ধৱলী বৰণ, বগা বৰণৰ যিটো শুভ্ৰ যিটো ডাৱৰৰ ৰং, এইটো ৰং হৈছে বলৰামৰ। আৰু এক পাৰ্থক্য আমাৰ চৈতন্য চৰিত্ৰামৃত ৰচনা কৰিছে কৃষ্ণদাস কবিৰাজ গোস্বামীয়ে। তেওঁ কৃষ্ণ আৰু বলৰাম বা গৌৰাংগ আৰু নিত্যানন্দৰ বিষয়ে কৈছে যে কলিযুগত গৌৰ দেশত মায়াপুৰ ধামত সূৰ্য আৰু চন্দ্ৰ এই দুইটাই একেলগে উদিত হৈছিল। সাধাৰণতে যেতিয়া সূৰ্য উদিত হয় চন্দ্ৰ স্তিমিত হয়, চন্দ্ৰ যেতিয়া উদিত হয় তেতিয়া সূৰ্য অস্ত হয়। কিন্তু আধ্যাত্মিক জগতত ব্যতিক্ৰমবিলাক প্ৰায় হয় আৰু দেখা গৈছে যে গৌৰ দেশত যেতিয়া চন্দ্ৰ উদিত হ'ব তাৰ কিছু আগতেই যেতিয়া সূৰ্য উদিত হ'ব তাৰ কিছু আগতেই চন্দ্ৰ উদিত হ'ল আৰু সূৰ্য আৰু চন্দ্ৰ দুইজনেই ভাসমান অৱস্থাত আছে, দুইজনেই দীপ্তিমান অৱস্থাত আছে। ইয়াৰ ভিতৰত চৈতন্য মহাপ্ৰভুক কোৱা হয় সূৰ্য বুলি। আমি কওঁ নহয় কৃষ্ণ সূৰ্য সম মায়া হয় অন্ধকাৰ, যাহা কৃষ্ণ তাহা নাহি মায়াৰ অধিকাৰ। কৃষ্ণ সূৰ্য বুলি কিয় কোৱা হয়? কাৰণ কৃষ্ণই অজ্ঞানতাবিলাক, আমাৰ যি তিমিৰ অন্ধকাৰ আছিল এইবোৰ চব নোহোৱা কৰি দিছিল। It dispels all the ignorance. আমাৰ দিব্য জ্ঞানৰ যি অন্ধৰতা, জড় জ্ঞানৰ অন্ধৰতা, এই সকলো অন্ধকাৰতা কৃষ্ণই আঁতৰ কৰি দিছিল। আৰু সেই একে সময়তে নিত্যানন্দ নিতাই কি কৰিছিলে? তেওঁ সকলোকে এটা শীতল অনুভৱ কৰাইছিল। অৰ্থাৎ যেতিয়া অজ্ঞান আন্ধাৰবিলাক আঁতৰাবৰ কাৰণে কৃষ্ণই চেষ্টা কৰিব, চৈতন্য মহাপ্ৰভুৱে বিভিন্ন ধৰণে চেষ্টা কৰিছিল, তেতিয়া নিত্যানন্দ প্ৰভুৱে শীতল এটা অনুভৱ দিছিল সকলোকে। সেইকাৰণে আমি ভজনত গাওঁ নিতাই পদ কমল কোটি চন্দ্ৰ সুশীতল যে ছায়াই
জগত জুৰাই নিতাই পদ কমল, নিতাই পদ কমলৰ দৰে। আৰু কি দিয়ে? কোটি চন্দ্ৰ সুশীতল। এটা চন্দ্ৰ নহয়, এটা চন্দ্ৰই যেতিয়া পূৰ্ণিমাৰ দিনা জোনাক দিয়ে আমি কিমান শীতল অনুভৱ কৰোঁ। এতিয়া যদি আমি অনুভৱ কৰোঁ যে এনেকুৱা কোটিটা বিলিয়নছ অফ মুন, যদি বিলিয়নছ অফ মুন একেলগে আমাক জোনাক দিয়ে, সেই জোনাকৰ শীতলতা কিমান হ'ব। নিত্যানন্দ প্ৰভুৱে এনেধৰণে শীতলতা দিছিলে যে ছায়াই জগত জুৰাই, আৰু এই শীতলতাই গোটেই জগতখনক এটা শান্তি, এটা শীতল অনুভৱ কৰাইছিল। গতিকে নিত্যানন্দ প্ৰভু আৰু চৈতন্য মহাপ্ৰভুৰ মাজত এইবিলাক হৈছে সৰু সৰু কিছুমান পাৰ্থক্য। আৰু নিত্যানন্দ প্ৰভুৰ আমি আৰু কিছুমান তেওঁৰ গুণৰ বিষয়ে আলোচনা কৰোঁ। আন এটা খুব ভাল আমাৰ ভজন আছে য'ত গোৱা হৈছে অক্ৰোধ পৰমানন্দ নিত্যানন্দ ৰায়, অভিমান শূন্য নিতাই নগৰে বেৰাই, নগৰে বেৰাই, নগৰে বেৰাই। নিত্যানন্দ প্ৰভুৰ গুণগান। অক্ৰোধ, যাৰ ক্ৰোধ নাই, অৰ্থাৎ হি নেভাৰ গেটছ এংগ্ৰি, তেওঁ কেতিয়াও খং নুঠে। ক্ৰোধ এই শব্দটো নিত্যানন্দৰ লগত মুঠেই নাই। অক্ৰোধ, অক্ৰোধ মানে ক্ৰোধ এই বস্তুটো ক'ৰ পৰা আহে? ক্ৰোধ আহে, গীতাত লিখা হৈছে যে কামৰ পৰা ক্ৰোধৰ সৃষ্টি হয়, আৰু ক্ৰোধ যেতিয়া বৃদ্ধি পায় তেতিয়া সাধাৰণতে বুদ্ধিবিহীন হয়। বুদ্ধিয়ে আমাৰ বিনাশ হয় বুলি কোৱা হৈছে, আৰু তেতিয়া আমাৰ বিপৰীত কাল সৃষ্টি হয় বুলি কৈছে। অৰ্থাৎ সাধাৰণতে আমি কওঁ যে বিনাশ কালে বিপৰীত বুদ্ধি, বুদ্ধিবিলাক বিপৰীত হ'লে বিনাশ হয়। এই সকলোবোৰৰ মূল বস্তু হ'ল কাম, কামৰ পৰা ক্ৰোধ, ক্ৰোধৰ পৰা বুদ্ধিহীনতা, আৰু বুদ্ধিহীনতাৰ পৰা বিনাশ। আৰু নিত্যানন্দ প্ৰভুৰ ক্ষেত্ৰত ক্ৰোধ মুঠেই নাই, কাৰণ তেওঁৰ কোনো কামনা নাই। যাৰ কাম নাই তাৰ ক্ৰোধ থাকিবই নোৱাৰে। গতিকে অক্ৰোধ বুলি তেওঁক কোৱা হয়, অৰ্থাৎ যাৰ কোনো ধৰণৰ ক্ৰোধ ভাৱ নাই, অক্ৰোধ। আৰু তেওঁ পৰম আনন্দ। পৰম আনন্দ মানে ইটাৰনেলি ব্লিছফুল। যেনেকৈ আমি আমাৰ কোনো আগৰ পাঠত আমি আলোচনাত কৰিছিলোঁ যে আনন্দ বহুত প্ৰকাৰৰ আছে, বহুত স্তৰৰ আছে। এই আনন্দবিলাক আমি কি কৰে, অলপ সময় কাৰণে পাওঁ, আৰু ক্ষণিক আনন্দ, স্বল্প আনন্দটো যেতিয়াই নোহোৱা হয় সি দুখৰ কাৰণ হয়। সেইকাৰণে প্ৰায় কোৱা হয় স্বল্প আনন্দ, অলপ যি আনন্দ সি আচলতে আমাক দুখে দিয়ে। ইয়াত এটা আমি উদাহৰণ ক'ব পাৰোঁ যে মৰুভূমিত যদি কাৰোবাৰ খুব তৃষ্ণাতুৰ হয়, অৰ্থাৎ যদি কাৰোবাৰ খুব পানীৰ বাবে তেওঁৰ তৃষ্ণা আতুৰ হৈ যায়, তেতিয়া যদি তেওঁৰ জিভাত কোনোবাই এক টোপাল পানী দিয়ে তেতিয়া তেওঁৰ তৃষ্ণা দূৰ হ'ব নেকি? তৃষ্ণা তেওঁৰ বাঢ়ি যাব। The one drop of water in desert never remove the thirst, rather it increases the thirst. Thirstটো বঢ়াই দিয়ে, আমাৰ তৃষ্ণা বাঢ়িহে যায়। আচলতে আমাৰ জড়জগতত সেয়ে হয়। আমি কিবা এটা বস্তুৰ প্ৰতি লোভ কৰোঁ, সেই বস্তু যদি পাই যাওঁ আৰু অধিক লোভ কৰোঁ। এটা জড়জগতৰ গীতত কোৱা হৈছে আজিৰ সোঁতত ভাহি কালিৰ সপোন ৰচি আশা মোৰ নিতে বাঢ়ি যায়। আশাটো বাঢ়ি বাঢ়ি গৈ থাকে, আশাৰ কোনো শেষ নাইকিয়া আমাৰ। গতিকে এই যে আনন্দবিলাক স্বল্প, অলপ অলপ সৰু সৰু আনন্দ, তাৰ বাবেই আমাৰ দুখবিলাক বাঢ়ি বাঢ়ি যায়। আনন্দ হ'ব লাগে পৰম, এবছলিউট, ইটাৰনেল। মহাভাৰতত এটা সাধু আছে য'ত এজন ব্যক্তি এজোপা গছৰ ওপৰত বহি আছে। ওপৰত এটা বাঘ
যি তেওঁ খাওঁ খাওঁকৈ ৰৈ আছে। তলত এডাল অজগৰ সাপ, গছৰ তলত এডাল ডাঙৰ অজগৰ সাপ, অৰ্থাৎ তেওঁ ওপৰলৈও যাব নোৱাৰে, তললৈও যাব নোৱাৰে। দুইৰ ফালৰ পৰা দুটা এন্দুৰে তেওঁক কুটি আছে, এটা বগা এন্দুৰ, এটা ক'লা এন্দুৰ। আৰু ওপৰত এটা মৌৰ চাক, এটা বি হাইভ। আৰু তাৰ পৰা তেওঁ ভাবিছে যে সেই মৌৰ চাকৰ পৰা কোনোবা দিন এটোপাল মৌ পৰিব আৰু সেই মৌ টোপাল তেওঁ গ্ৰহণ কৰি তৃপ্ত হ'ব। এই আশাতেই তেওঁ গছডালৰ ওপৰত বহি আছে। আৰু গছডালক কেওভাৱে পৰিৱেশটো ভয়ংকৰ, ওপৰত এটা বাঘ, তলত এটা অজগৰ, দুফালে দুটা নিগনিয়ে তেওঁক কুটি আছে। এই সকলোবিলাক বিপৰ্যয়ৰ মাজতো তেওঁৰ এটাই আশা যে সেই মৌ বাঁহৰ পৰা এটোপাল মৌ পৰিব তেওঁৰ জিভাত আৰু তেওঁ তৃপ্ত হ'ব। এই যে এন্দুৰ দুটা, ক'লা আৰু বগা, দিন আৰু ৰাতিক আচলতে বুজায়। যে দিনে ৰাতিয়ে আমাক যেনেকৈ দিন যায় আহে ৰাতি, সময় তাকৰ অতি, লাহে লাহে চমু চাপি আহিছে মৰণ। গতিকে লাহে লাহে আমাৰ মৃত্যুটো চাপি আহিছে, দিনে ৰাতিয়ে আমাক খাই আছে, কুটি আছে। আৰু আমি সেই এটোপাল মৌ যেতিয়া পাইছোঁ, আমি তৃপ্ত অনুভৱ কৰিছোঁ। আৰু আমি আশাটো বাঢ়ি আছে যে দ্বিতীয় টোপাল মৌ আমাৰ মুখত আহি পৰিব। গতিকে এইবোৰ হৈছে কিছুমান সাময়িক সুখৰ উদাহৰণ। আচলতে আমাৰ জড়জগতখন এনেকৈ বনোৱা হৈছে যে য'ত কেৱল হতাশ নিৰাশাৰেই সৃষ্টি হয়। The material world is designed in such a way to completely frustrate us. যে আমাৰ মনটো হতাশ হৈ যায়, তেতিয়াহ'লে আৰু জড়জগতত থকাৰ কোনো প্ৰয়োজন নাই নেকি? জড়জগতৰ এটা নাম হৈছে, শাস্ত্ৰত কৈছে, দুখালয়ম আশ্বস্তকম, দুখৰ আলয়। ইট ইজ দ্য ৰেচিডেন্স অফ সৰো, গ্ৰিফ। আৰু আশ্বস্তকম, শাশ্বত নহয়, স্থায়ী নহয়। তাৰ বিপৰীতে এটা সমাধানো দিয়া হৈছে। সমাধান হৈছে এই পৰমানন্দ, য'ত আনন্দৰ ভাণ্ডাৰ, যি আনন্দৰ ভাণ্ডাৰ, আৰু য'ত আনন্দটো উত্তম ৰূপত আছে, স্থায়ী ৰূপত আছে। এই স্থায়ী সুখৰ যদি আমি আশ্ৰয় ল'ব পাৰোঁ, এই স্থায়ী সুখ যদি আমি অনুভৱ কৰিব পাৰোঁ, তেতিয়াহ'লে এই হতাশাবিলাকৰ মাজত আমি আনন্দত থাকিব পাৰোঁ। গতিকে এই পৰমানন্দৰ, নিত্যানন্দৰ যি প্ৰতিনিধি, তেওঁলোকৰ ওচৰত আমি আশ্ৰয় লৈ আমি পৰমানন্দৰ সুখখিনি অনুভৱ কৰিবলৈ চেষ্টা কৰিব লাগে। আৰু এই পৰমানন্দ, সেইকাৰণে তেওঁৰ যিবিলাক প্ৰতিনিধি, এইসকলক গুৰু বুলি কোৱা হয়, স্পিৰিচুৱেল মাষ্টাৰ, যিসকলে পৰম আনন্দৰ জ্ঞান আমাক দিব পাৰে। আৰু এই অৰ্থত নিত্যানন্দ অৰ্থাৎ নিতাই হ'ল অখণ্ড বা আদি গুৰু। হৰে কৃষ্ণ।